নমস্কাৰ মই নেত্ৰজিৎ বৰা আৰু এই মুহূৰ্তত আন এক গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো। এবাৰ প্ৰধানমন্ত্ৰী আৱাস গৃহৰ নামত ঘুষ লৈ পুলিচৰ হাতত গ্ৰেপ্তাৰ হৈছে এগৰাকী বিজেপি নেতা। কাৰ্বি আংলঙত সংঘটিত হৈছে এই প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিত দুৰ্নীতি। এটা গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাইছো। কাৰ্বি আংলঙত PMAY আঁচনিত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে আৰু PMAY গৃহৰ বাবে ঘুষ লৈ হাতে লুটে ধৰা পৰিছে এগৰাকী বিজেপি নেতা। কাৰ্বি আংলং জিলাৰ দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাইছিল আৰু এই অভিযানতেই হাতে লুটে ধৰা পৰিছে বিজেপিৰ এগৰাকী নেতা। অভিযানত গ্ৰেপ্তাৰ কৰা হৈছে VCDCৰ অধ্যক্ষ জিছু কেনপ্ৰাই। দৰিদ্ৰ লোকৰ পৰা গৃহৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ ভুক্তভোগীৰ। গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো। এগৰাকী হিতাধিকাৰীৰ পৰা 10,000 টকা দাবী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। আন বহু শীৰ্ষস্থানীয় নেতা জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। হাওৰাঘাট থানাত ইতিমধ্যে গোচৰ ৰুজু কৰিছে সচেতন মহলে। এটা গুৰুত্বপূৰ্ণ খবৰ আমি এই মুহূৰ্তত জনাই আছো। কাৰ্বি আংলঙত এই ঘটনা সংঘটিত হৈছে। দুৰ্নীতি নিবাৰকৰ জালত পৰিছে এজন বিজেপি নেতা। এতিয়া জালত পৰিছে। প্ৰধানমন্ত্ৰী আৱাস গৃহ আঁচনিৰ নামত উৎকোচ লৈ হাতে লুটে ধৰা পৰিছে বিজেপি নেতাগৰাকী। আৰু দৰিদ্ৰ লোকৰ পৰা এই ঘৰ দিয়াৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। 10,000 টকা পৰ্যন্ত ধন লোৱাৰ অভিযোগ এগৰাকী VCDCৰ অধ্যক্ষ জিছু কেনপ্ৰাইৰ বিৰুদ্ধে। ইতিমধ্যে জিছু কেনপ্ৰাই এতিয়া আৰক্ষীৰ জালত পৰিছে। হাওৰাঘাট পৰিষদীয় সমষ্টিৰ অন্তৰ্গত এগৰাকী বিজেপি দলৰ নেতা হাওৰাঘাট গাঁও উন্নয়ন সমিতি চমুকৈ VCDCৰ অধ্যক্ষ জিছু কেনপ্ৰাই এতিয়া দুৰ্নীতি নিবাৰকৰ জালত পৰিছে। দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা লোকৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি আঁচনি ৰূপায়ণ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা, এই আঁচনি ৰূপায়ণৰ নামত উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। আৰু তাৰ পাছতেই স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাইছিল আৰু সেই অভিযানতেই ঘুষ লৈ হাতে লুটে ধৰা পৰিছে এগৰাকী বিজেপি নেতা। মন্তব্য আগবঢ়াইছে। সেকেন্ড কিস্তি উঠালো। এতিয়া থাৰ্ড কিস্তিৰ সময়ত মানে সিহঁতে চিগনেচাৰ কৰিব লাগে। চিগনেচাৰটো নকৰিলে পইচা নুঠে। আৰু এইটো কৰা টাইমত 10,000 টকা লিখা। কিমান টকা? 10,000 টকা। ঘৰটো কেতিয়া পাইছিলে? ঘৰটো পোৱা আজি 6 মাহ হ'ব। 6 মাহ আগত পাইছিলে। 6 মাহত 2টা কিস্তি পালে? দুটা পালে। কাম কৰিলে? এতিয়া থাৰ্ড কিস্তি 10,000 টকা। কোনে বিচাৰিছে? চেয়াৰমেন জিছু কেনপ্ৰাই বিচাৰিছে। তাৰপিছত আপুনি কি কৰিলে? মানে এতিয়া মোৰ তাত পইচা নাই। মই কৈ ছাৰ মোৰ তাতো পইচা নাই, ঠিক আছে মই এইটো উঠালেহে দিব পাৰিম। তাৰপিছত তেখেতে আজি গৈছে। যোৱাৰ পিছত মই উঠালোঁ। উঠাৰ পিছত মোৰ একাউণ্টত তেখেতৰ ড্ৰাইভাৰৰ হাতত এইটো নিদিয়ে। ভাবিছে মই টকা নিদিওঁ নেকি। যেতিয়া মই দিছোঁ তেতিয়া আমাৰ SP ছাৰে কামত মোক কিবা কৰিছে পুৰা মোক লৈ মানে চক্ৰটো। ইয়াৰ কাৰণে ফুল প্ৰিণ্টেড মোবাইলত অন ৰেকৰ্ডিং আছে। আজি 10-12 বাৰ ফোন আহকচোন, মোৰ ইমাৰ্জেঞ্চি টকা লাগে সেই ধৰণৰ। কিন্তু টকা ওলাই পিনে আজি চমজত বাকী যে মোক পলিটিকেলি এবাৰ ষড়যন্ত্ৰ চলাইছে। কৃষি উদ্যোগ কৰাৰ সময়ত তেওঁ মানে আপোনাৰ চামুগুৰি যিটো আপোনাৰ অসম গ্ৰামীণ বিকাশ বেংক আছিলে তাৰ পৰা উদ্যোগ কৰাৰ সময়ত অলৰেডি তেওঁ 2টা কিস্তি উদ্যোগ কৰিছে। সেই 2টা কিস্তিৰ পৰা ইতিমধ্যে যিজন আপোনাৰ VCD জিছু কেনপ্ৰাই তেওঁ অলৰেডি 24,000 টকা তেওঁৰ পৰা লৈছিল। কিন্তু আজি তেওঁৰ লাষ্ট কিস্তি যিটো তৃতীয় কিস্তিৰ 45,000 টকাৰ পৰা তেওঁ আকৌ পুনৰ দাবী কৰিছিল 10,000 টকা দিব লাগিব। কাৰণ তেওঁ চহী নহ'লে তেওঁৰ টকাখিনি উইড্ৰ নহয় এই বেংকৰ পৰা। এই টকাখিনি তেওঁ মানে আপোনাৰ আজি তেওঁ সময় দিছিল আৰু সেইমতে আমাৰ আৰক্ষী উৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছিল। আৰু সেই আলোচনাৰ মৰ্মে মোক সহায় কৰাৰ কাৰণে আমাৰ ডিফু থানাৰ SI প্ৰবেশনাৰী অচ্যুত কুমাৰ নাথক সহযোগ কৰিব দিয়াত আমি সেনেকৈ ষ্টাফ আহোঁ। আৰু দুচৰীয়াৰ লগত আমি নিৰ্দিষ্ট আমাৰ চামুগুৰি যিটো আপোনাৰ বজাৰ আছে, বজাৰত থকা অসম গ্ৰামীণ বিকাশ বেংকৰ ওচৰত তাত আমি নিৰ্ধাৰিত স্থানত আমি চুক লৈ থাকোঁ।